নমস্কাৰ বন্ধুবান্ধৱীসকল পুনৰ স্বাগতম জনাইছোঁ আছাম কেৰিয়াৰ জব ইনফো চেনেলৰ আন এটি ভিডিঅ'। চ' আজি ভিডিঅ'টোত মই আপোনালোকক জনাম কোৰ্চ লাইনত আপোনালোকে কেনেকৈ জব আবেদন কৰিব পাৰিব। যোনটো আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন 10-12 এণ্ড কি থাকিলে আপোনালোকে পদখিনিৰ বাবে আবেদন কৰিব পাৰিব, য'ত আপোনালোকে বহুত ভাল দৰমহা পাব। লাইক আপোনালোকৰ ষ্টাৰ্টিং 80,000ৰ পৰা হ'ব, য'ত নেকি আপোনালোকৰ লাইক 2,50,000, 7 লাখ আপ টু 12 লাখলৈকে আপোনালোকৰ দৰমহা যাব, যেতিয়া আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব। আপোনালোকৰ মিনিমাম কেৰিয়াৰ যেতিয়া আপোনালোকে এজ এ নিউ ফ্ৰেচাৰ হিচাপত জইনিং কৰিব 80,000ৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং হ'ব। আৰু ইয়াৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন 10-12 এণ্ড ডিগ্ৰী, আৰু ইয়াৰ বাবে কোনো ধৰণৰ আপোনালোকৰ ফিজ দিব নালাগে, কোনো ধৰণৰ কনচালটেঞ্চি থ্ৰু যাব নালাগে। আপোনালোকৰ ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। তাৰ বাবে আপোনালোকে অনলি অনলাইন এপ্লিকেশ্যন কৰিব লাগিব, অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু ফেচ টু ফেচ ইণ্টাৰভিউলৈ মতা হ'ব, যদিও আপোনালোকৰ ইণ্টাৰভিউৰ পিছতে আপোনালোকৰ জইনিং প্ৰচেছ কৰা হ'ব। চ' পদখিনিৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব, কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, সম্পূৰ্ণ ডিটেইলছ জনাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই যাব। তাৰ আগতে বন্ধু-বান্ধৱীসকল, এনেধৰণৰ জব ভেকেঞ্চি লগতে আপোনালোকৰ অসমৰ লগতে ভাৰততো সকলো ধৰণৰ জব ভেকেঞ্চিবিলাক পাবলৈ পোনপ্ৰথমে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। চ' ইয়াত আপোনালোকৰ ক্ৰুজ লাইনৰ কাৰণে আপোনালোকৰ জব ভেকেঞ্চি আহি পৰিছে, যোনকৈ আপোনালোকৰ 3টা ৱেবছাইটৰ পৰা আপোনালোকৰ ভেকেঞ্চি আহি পৰিছে। প্ৰায় আপোনালোকৰ 500+ পদৰ কাৰণে ভেকেঞ্চি আহিছে। আপোনালোকৰ F&B ছাৰ্ভিচ ডিপাৰ্টমেণ্ট, হাউচকিপিং ডিপাৰ্টমেণ্ট, ফ্ৰণ্ট অফিচ ডিপাৰ্টমেণ্ট, ফুড প্ৰডাকশ্যন ডিপাৰ্টমেণ্ট। কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত 10-12 ডিগ্ৰী হোটেল মেনেজমেণ্ট হ'লে আপোনালোকক বেছি প্ৰিফাৰেঞ্চ দিব। লগতে আপোনালোকৰ মিনিমাম 2 years এটা এক্সপিৰিয়েঞ্চ প্ৰয়োজন হ'ব। কেতিয়াবা আপোনালোকৰ ফ্ৰেচাৰৰ বাবে আবেদন কৰিব পাৰি। দৰমহা আপোনালোকৰ 80,000ৰ পৰা ষ্টাৰ্টিং হ'ব। আৰু ইয়াৰ বাবে আপোনালোকৰ থ্ৰু ৱেবছাইটতে আপোনালোকে আগতে জনাইছোঁ, ৱেবছাইটত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। চ' এতিয়া নেক্সট আপোনালোকক কেনেকৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব তাৰে ডিটেইলছখিনি জনাই দিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই যাব। চ' ইয়াৰ বাবে আপোনালোকৰ স্ক্ৰীণত দেখা পাইছে, আপোনালোকে অনলাইন আপোনালোকৰ যিটো ক্ৰম আছে, ক্ৰমত গৈ আপোনালোকে CSSI মাৰিলে আপোনালোকে চাৰ্চ কৰিব পাৰিব। CSSI লগইন ইয়াত দিয়া আছে। CSSI লগইনত আহিলে নেক্সট আপোনালোকৰ ক্ৰমত CSSI লগইন কৰাৰ লগে লগে আপোনালোকে ইয়াতে অপশ্যন দেখা পাব, এটা লগইন বুলি এটা অপশ্যন আছে, ক্ৰুজ কেৰিয়াৰ্ছ। ইয়াত আপোনালোকে পুনৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ফ্ৰণ্টত এনেধৰণে আপোনালোকক এটা পেজ দেখা পাব। চ' ইয়াতে গৈ আপোনালোকে লগইন কৰিব লাগিব। চ' যিহেতু আপোনালোকৰ ইয়াতে একচুৱেলি লগইন কৰিব লগা হয়, বাট আপোনালোকে তাৰ আগতে আপোনালোকে পোনপ্ৰথমে কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰ কাৰণে আপোনালোকক ইয়াত মেইল ID প্ৰয়োজন হ'ব। তো তাৰ আগতে আপোনালোকক কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰ কাৰণে কি কৰিব, আপোনালোকে ইয়াতে গৈ ইয়াতে ছাইডত আপোনালোকে দেখা পাব চাইন আপ বুলি আছে। চাইন আপত আপোনালোকে ক্লিক কৰিব। চাইন আপত ক্লিক কৰি আপোনালোকে ইয়াতে আপোনালোকৰ দিয়া আছে লাইক ফুল নেম দিয়া আছে, লাষ্ট নেম দিয়া আছে, ফাৰ্ষ্ট নেম দিয়া আছে, লাষ্ট নেম দিয়া আছে। তাৰপিছত আপোনালোকৰ মেইল ID, পাছপৰ্ট, কনফাৰ্ম পাছপৰ্ট কৰিব। পাছপৰ্ট কৰি আপোনালোকে এগ্ৰী কৰি আপোনালোকে চাইন আপ কৰিব। চাইন আপ কৰাৰ পিছত আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকে ডাইৰেক্ট লগইন কৰিব। লগইন কৰাৰ পিছত আপোনালোকৰ ডিটেইলছ ল'ব। তাৰ আগতে আপোনালোকে এখন ৰিজিউমে বনাই ল'ব, য'ত নেকি আপোনাৰ সম্পূৰ্ণ ডিটেইলছ থাকিব, লগতে আপোনালোকৰ কোৱালিফিকেশ্যন ডিটেইলছ, লাইক এক্সপিৰিয়েঞ্চ ডিটেইলছ, আপোনালোকে ক'ৰবাত কাম কৰিছে নেকি, ফ্ৰেচাৰ নে এক্সপিৰিয়েঞ্চ, কিমান কোৱালিফিকেশ্যন, কিমান পাৰ্চেণ্টেজ আছে, সম্পূৰ্ণ ডিটেইলছ, লগতে আপোনালোকৰ ফুল ফটো থকা এখন আপোনালোকৰ ৰিজিউমে বনাই ল'ব। যিহেতু আপোনালোকৰ এব্ৰড কাউণ্ট্ৰি হয়, তাৰ আগতে আপোনালোকক পাছপৰ্ট প্ৰয়োজন হ'ব। গতিকে আপোনালোকে পাছপৰ্ট লগত আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে, ডকুমেণ্টছবিলাকৰ আপোনালোকে ফটো কপি লৈ ল'ব, যিহেতু আপোনালোকৰ যাতে অনলাইন কৰোঁতে যাতে অসুবিধা নহয়। এনেধৰণৰ ৱেবছাইটত যেতিয়া আপোনালোকে ৱেবছাইট কৰি আপোনালোকে লগইন কৰি যেতিয়া আপোনালোকে অনলাইন কৰিব, অনলাইন কৰা উইথিন 3 days ভিতৰত আপোনালোকৰ ৰিপ্লাই আহিব। যদি আপোনালোকৰ চিলেক্টেড হয়, আপোনালোকক লোকেশ্যন দিব। লোকেশ্যন আপোনালোকৰ বেচিকেলি 3টা থাকে, দিল্লী, মুম্বাই, দেন আপোনালোকৰ কলকাতাও দিব পাৰে। গতিকে আপোনালোকৰ 3টা লোকেশ্যনত যদি আপোনালোকক মাতে, আপোনালোকে গৈ ফেচ টু ফেচ ইণ্টাৰভিউ এটেণ্ড কৰিব লাগিব। ইণ্টাৰভিউ পাছ হোৱাৰ পিছত আপোনালোকৰ যদি ফাৰ্ষ্ট হয়, আপোনালোকৰ নেক্সট প্ৰচেছ হ'ব ভিজা, লগতে STCW চাৰ্টিফিকেটৰ আপোনালোকৰ নেক্সট প্ৰচেছ হ'ব। মই নেক্সট ৱেবছাইটটো আপোনালোকক জনাই দিছোঁ। নেক্সট ৱেবছাইটটো হৈছে আপোনালোকৰ www.kamaxi আপোনালোকৰ নেক্সট ৱেবছাইটটো হৈছে kamaxi.com, য'ত নেকি আপোনালোকে তাতো গৈ আপোনালোকে পদখিনিৰ বাবে আবেদন কৰিব পাৰিব। চ' এনেধৰণে আপোনালোকৰ পেজটো খোল খাই যাব, য'ত নেকি আপোনালোকৰ kamaxi.com, www.kamaxi.com আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ কি জব ভেকেঞ্চি আছে তাৰ ডিটেইলছখিনি মই আপোনালোকক জনাই দিছোঁ। ইয়াত আপোনালোকৰ দিয়া আছে ন' মোৰ দিয়া আছে, কি পোষ্ট ভেকেঞ্চি আছে, কোন কোৰ্চ লাইনত আপোনালোকৰ জব ভেকেঞ্চি আছে, সম্পূৰ্ণ ডিটেইলছ ইয়াত দিয়া আছে। ইয়াতে গৈ আপোনালোকে চ' আপোনালোকে এনেকৈ
www.kamaxioverseas.com যাব ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি আপোনালোকৰ নেক্সট পেজটো খোলা হ'ব নেক্সট পোষ্টত আপোনালোকে গম পাব আপোনালোকৰ ইয়াতে কি পদ ভেকেন্সি আছে আগৰ ৱেবছাইটটো নাযাব আপোনালোকে এইটো যাব www.kamaxioverseas.com যাব নেটটো অলপ শ্ল' আছে চ' আপোনালোকৰ নেক্সট আপোনালোকে ইয়াতে গৈ ইয়াতে আপোনালোকৰ বিভিন্ন আৱাৰ ক্লাইণ্ট কি আছে ক'ত ক'ত আপোনালোকক জব প্ৰভাইড কৰা হয় যদি আপোনালোকৰ ইয়াতে বিভিন্ন ধৰণৰ ক্ৰুজ আছে লাইক থমছন আছে অচিনাই ক্ৰুজ আছে পেৰাডাইজ আছে MSC ক্ৰুজ আছে এনেধৰণৰ ক্ৰুজ লাইনৰ আপোনালোকে জব পাব ইয়াতে আপোনালোকৰ ক্লিক কৰিব ক্লিক কৰি আপোনালোকৰ এপ্লাই যিটো লিংক আছে তাতে আপোনালোকে পুনৰ নেক্সট ক্লিক কৰিব নেক্সট ক্লিক কৰি আপোনালোকৰ ইয়াতে কি পদ ভেকেন্সি আছে বৰ্তমানকৈ 29টা পদৰ আপোনালোকৰ ভেকেন্সি আছে ইয়াৰ ডিটেইলছখিনি আপোনালোকে চাব পাৰিব সাৰ্চত গৈ ক্লিক কৰিব যদি আপোনালোকৰ কি পদ ভেকেন্সি আছে তো ইয়াত আপোনালোকৰ পদ ভেকেন্সি আছে লাইক এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ানৰ কাৰণে আছে CDB কিউলিনাৰীৰ কাৰণে ভেকেন্সি আছে এছিষ্টেণ্ট CDB আছে বেকাৰীজ আছে তো যিটো পদৰ বাবে আপোনালোকে এলিজিবল হয় আপোনালোকৰ নেক্সট ইয়াতে এপ্লাই লিংক দি আছে এপ্লাই লিংকত গৈ আপোনালোকে ক্লিক কৰিব পাৰিব আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ দিব পাৰিব এনেধৰণে আপোনালোকে গৈ পদখিনিৰ বাবে আবেদন কৰিব পাৰিব